হেল্ল' বন্ধুসকল, জীৱনটো এনেকুৱাই চাইছেনে? এটি পখিলা কেনেকৈ উৰি উৰি উমলি আছে, ফুলত পৰি ফুলৰ মৌ সংগ্ৰহ কৰিছে। আমাৰো জীৱন এনেকুৱাই। আমি এই পৃথিৱীখনত কিমান যে ধৰণৰ নাটক কৰি এদিনাখন অকলে গুচি যাবলগীয়া হয়। হয়নে বাৰু? চাবচোন, এই ফুলপাহ এদিনাখন আপনা আপুনি মৰহি যাব। ফুলৰ কলি, তাৰপিছত ফুলবোৰ ফুলি এদিনাখন মৰহি যায়। জীৱনটো এনেকুৱা। আমি সৰু আছিলোঁ, তাৰপিছত ডেকা হ'লোঁ, বুঢ়া হ'ল, তাৰপিছত আমিও গুচি যাওঁ এই মায়াময় পৃথিৱীৰ পৰা। নহয়নে বাৰু? চাবচোন, আজি হঠাৎ ফুলপাহ দেখি বহুত ভাল লাগিল। চাওক, কিমান সুন্দৰ ফুল। এইবিলাক কলি থকাৰ কাৰণে বেছি ভাল লাগিছে। ফুলি যোৱাৰ পিছততো আৰু বেছি দিন নাথাকে। ফুলিলেও বহুত ভাল লাগে, কিন্তু মৰহি যোৱাৰ পিছত ঠানি বৰ হৈ যায়। এবাৰ গভীৰভাৱে যদি আমি ভাবি থাকোঁ, তেনেহ'লে আমাৰ মাজত থকা অহংকাৰ আৰু আমি কৰি যোৱা কিছুমান নিকৃষ্ট কাম এনেই আঁতৰি যাব। তেতিয়া আমি পৃথিৱীখনৰ কাৰণে ভাল ভাল কাম কৰি যাবলৈ সক্ষম হ'ম। থেংক ইউ ফৰ ৱাচিং। ধন্যবাদ।